বন্ধুসকল, জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া কোন দিশে গতি কৰিছে আমি ধৰিব পৰা নাই। আৰু যি কি নহওক, জুবিনদাই ন্যায় পাবই লাগিব আৰু জুবিনদাক ন্যায় দিবই লাগিব। এইখিনিতে মই আজি আপোনালোকৰ ওচৰলৈ দুটিমান ভিডিঅ' লৈ আহিছোঁ, জুবিনদাৰ পুৰণি ভিডিঅ'। আমি অকণমান দুখৰ মাজতো সুখ বিচাৰি জুবিনদাক আমাৰ মাজত সকলোৱে অনুভৱ কৰোঁ আহকচোন। ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰোঁ, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই। মানে তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকৈ ঘপককৈ তলত সৰু ল'ৰাটোৰ নিচিনাকৈ থপ। এইখনতো মোৰে গাদীটো নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাৰি দিলেই হ'ল আৰু য'তে মন যায়। তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে ছাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? ওকে আছে হয়নে নহয়? মিছা ক'লে কিবা চব ডাঙৰ ডাঙৰ মানুহবোৰ গোটেইবোৰ আছে। ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? মিছা ক'লে এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ। এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছে নে? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন। ঠিক এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি ৰাতিপুৱা সদায় বুকুত খায়ে থাকোঁ। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে। আগতে আমাৰ যোৰহাটৰ কথা কৈছোঁ, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছিল নেকি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকৈ গুলি খাওঁ। আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোঁৱেই। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি? আণ্ডাৰৱৰ্ল্ড মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নহয়? বেলেগ সেইকাৰণে তলত বহিছোঁ, আণ্ডাৰত বহিছোঁতো। হয়, এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু মানে। অভাৰত বহা নাইতো, আণ্ডাৰত বহিছোঁ। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড, আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে তিনিজন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুকন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে 3জন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব। তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু, বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই। 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা? এনেকৈ বহিয়ে থাকে মানে ফুটোৱা মেলাবিলাক কৰিবা? নাই, ফুটোৱা মেলা নকওঁ এতিয়া। সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ, উৎপাত কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ চবেই। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুস্মিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু গগৈদা আছে। নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকৈ। তথাপিও ইমান বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব? তাকে বাকী এনেই কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি? খুব ভাল লাগিছে, অদ্ভুত লাগিছে। জুবিনৰ লগত কাম কৰি, বিজুৰ লগত কাম কৰি, গোটেই শিল্পীখনৰ লগত কাম কৰি, ৰাজেশৰ লগত কাম কৰি, গোটেই ইউনিটিৰ লগত কাম কৰি সাংঘাতিক ভাল লাগিছে। এখন খুব সুন্দৰ ছবি এখন হ'ব। তাত নীতিৰ গল্প এটা আছে। অভিনয় দুৰ্দান্ত কৰিছে ছবি। জুবিনতো বেলেগ এটা গেটআপত অভিনয় কৰিছে। ৰোমাঞ্চো আছে, গুলীয়াগুলিও আছে, মাৰপিটো আছে, একশ্যনো আছে।
মানে ষ্টাণ্টবাজি নিজে কৰিছে। গতিকে এইখন ছবি চাবলৈ মই অনুৰোধ কৰিলোঁ সকলো ৰাইজকে, ছবিখন চাওক, দৰ্শকে চাই ভাল পাওক। এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা? অকণমান ওখ তথাপি চলি যায়নে? ভালনে ডাইৰেক্টৰজন? ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি? ডাইৰেক্টৰবিলাক এনেকুৱা কথা নাই, কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ, এইখনটো মাৰিছোঁ। ওখ চাব বুলি কথা নাই, মানে ডাইৰেক্টৰ মাৰিলে মাৰিবই লাগে আৰু। মাৰিলে মাৰিবই লাগে, এইটোৱে মাল। তাকে তাকে 13টা আছে কিন্তু কয় মাধৱত আছে, মালে মালে আছে, তাতে আকৌ ইয়াত গুলি আছে যে অলপ অলপ যিমান হ'লেও হয়নে? অলি জুৱেল তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি এই তাকেহে মইতো কওঁ মেইন মানুহেই আছে ইয়াত যিহেতু হয়নে? বোলে জুবিন মইনায়ো কয় বোলে মষ্ট বিউটিফুল লেডি হয়নে? গতিকে আমি ধুনীয়া সেইটোৱেতো কওঁ, মইতো কওঁ হাঁহি মইতো কওঁ অসমৰ হেমা মালিনী অলছো হয়নে? মিছা ক'লে কিডাল হ'ব হয়নে না? মিছা ক'লে কিডাল হ'ব? নাই মিছা ক'লে কিডাল হ'ব? মইতো কওঁ মানে বেলেগ যোনেই নহওক কিয় এই যোনটো মানে আমাৰ বোৱাৰী যোনটো আমাৰ সৌন্দৰ্য বেলেগত ক'ত পাবা? আমেৰিকাই হওক, অষ্ট্ৰেলিয়াই হওক হয়নে নহয়? বাকী জেগাত তেনেকুৱা ফটফটীয়া সৌন্দৰ্যতা দেখিব পোৱা নাযায় নহয়। আপোনাৰ দিনৰ ৰাস্তাবিলাকত চাম মিহি গালখন, আমাৰ দিনৰ হ'ব পাৰে, আমাৰহে গালবিলাক এতিয়া সেই উমপুৰি গালখনৰ নিচিনা হৈ পৰিছে, সেইটো বেলেগ কথা হয়নে নহয়? সেইটো বেলেগ। আমাৰ দিনৰ কথাও সুকীয়া, এতিয়াও কথা সুকীয়া অলছো মিছা গাল গালেই হয়নে? তালমিলটোহে আচল মেইন কথা। তালমিলটোৱে মেইন। গাল ইছে তাল মিলা, গাল ইছে তাল মিলা। এই আপুনি ভাল গায় দেই। তাকে তথাপি অহংকাৰ নাই দেখিছেনে? দিয়া বাঘিন পাল দিয়া মই কৈ দিয়া শেষে হ'ব ধৰিছে। শেষত আপুনি যদি সোধে সকলোৰে কথা পাতিলোঁ, অকণমান গানৰ কথা কিবা এটা সুধিব লাগিব, কেনেকুৱা হৈছে গানবিলাক? এনেই গানটো ভালেই। এইটো কি চিনেমাৰ গান। আচ্ছা গান দুটাই থাকে, এটা এইটো গান, এটা এইটো গান। এইটো গান আচ্ছা সেইটো গানৰ বিষয়ে কৈছোঁ। এনেই এই যে ছুপাৰমেন গানটো, আই এম ছুপাৰমেন হয়নে নহয়? এনেই এইখন চিনেমাত আমি গানকেইটা দেখি গৈছোঁ, বৰ ধুনীয়া লাগিছে, বাট ছুপাৰমেনৰ কষ্টিউমটো নাই, কাৰণটো কি? ছুপাৰমেনৰ কষ্টিউম পিন্ধিবলৈ বৰ দিগদাৰ নহয়? দিগদাৰ জাঙিয়াটো ওপৰত পিন্ধিব লাগিব। চিনেমাখনৰ লগত নামটো মিলো আছে কিন্তু মই কথাটো কৈ দিছোঁ সেইকাৰণে ছুপাৰমেনে হ'লে জাঙিয়াটো ওপৰত পিন্ধে, সেইটো পিন্ধি মই ওলাব নোৱাৰো নহয়। সেইটো অকণমান অসুবিধা আছে। এই মানে এটাই প্ৰব্লেম, মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে, চবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। কি? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। সেইবোৰ নাজানো মই যিমান ছোৱালী দেখিছোঁ চবে পেণ্টটো তলত পিন্ধে। প্ৰথম তোক ছোৱালী দেখিলোঁ পেণ্টটো ওপৰত পিন্ধে, ইমান মানে পেটলৈকে পিন্ধে একদম। মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায়, কি কৰোঁ? চাপৰ কাৰণে অ'কে। সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে। That's it. তই শ্বহীদ হলি আৰু দে all the best. Thank you. For the journey. কেনেকুৱা হ'ব? It's a journey. তাৰপিছত এদিন ৰাতি মই নাজানো কি কাম কৰি আছিলোঁ, আমি শুলোঁ আমি দুইটা। তাৰ একদম চুলি তুলি দীঘল আৰু মই শুই আছোঁ ওচৰতে, মই এনেকৈ তাক গৰা মাৰি ধৰিলোঁ, মই গৰুৱা বুলি ভাবিলোঁ, তাক চুমা দুটা খাই দিলোঁ। সেইবোৰ কৈছে দাদা মই সমীৰ, শশাংক সমীৰ। মই চকু মেলি চাইছোঁ, বোলো কোনোবা চুলি দীঘল শুই আছে, মই গৰুৱা বুলি ভাবি পেলাই গৰা মাৰি ধৰি পেলাই এনেকৈ চুমা এটা খাই দিলোঁ।
চ' সি মোক হাঁহিছে পিছদিনা মই তাক কৈছোঁ মই গেয়ো নহয় মই হোমোও নহয় চিধা কথা কিন্তু মই ৰাতি ভাবিছোঁ মোৰ লগত কোন শুই আছে চুলি দীঘল তাকেতো চুলি দীঘল হোৱাটো এতিয়াও হাঁহে মোক সেই কথাটো নাই মই নাহাঁহো ইটছ এ ভেৰি ফানি ইভেণ্ট আৰু একো নাই চ' আমি বেহাত আচলতে ব্ৰেকফাষ্ট কৰিছে সি হাঁহিছে সি কৈছে বোলো হ'ব একো নাই হ'ব সি খালি মোক কৈছিল যে কাকো নক'ব আপুনি মই বোলো সেইকাৰণে চবকে কৈ দিলোঁ ইয়াত সকলোৱে জানে ইয়াত পোকৰ ধোৱা ছিষ্টেম নাই মই কি কৰিলোঁ পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লোঁ মই নাচালোঁ প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গ'লোঁ পোকৰ ধুইছোঁ তাৰপিছত দেখিছোঁ কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছোঁ মই সেইটো দেখিছিলে একদম নতুনকৈ বিয়া পাতিছে কলি তাক চবে কলি বুলি জানে এইটো মই দিয়া নাম নতুনকৈ বিয়া পাতিছে এটা হাত চাপৰি লাগে তাইৰ কাৰণে তুমি সোনকালে মা হোৱা তাৰপিছত আৰু মোৰ লগত গান গাব নাপাবা খালি ধেমালি কৈ আছোঁ তাই বহুত বছৰ গাই আছে মোৰ লগত কিমান বছৰ হ'ল আৰু মোৰ বেছিভাগ চিনেমাত তাই গান গাইছে মোক 92ত লগ পাইছোঁ বুলি কৈছে মোক কেনেকৈ মনত থাকিব বাৰু 92ত মোৰ জন্ম নাই মই মিছা কথা নকওঁ মই 92ত মই আচলতে হয় মোৰ 72ত জন্ম বাট 92ত জুবিন গাৰ্গক চিনি পাইছিলে চ' আই ৱাজ বৰ্ণ 92 কৈ দিয়ক লিপিকা ৰোড বিলু নম্বৰ 1 কুমাৰ চানু মেডিচিন ষ্টুডিঅ'ৰ আমি দুইটাই বহি চাহ খাইছোঁ ৱাও কুমাৰ চানু ষ্টুডিঅ'ত মোক লগ পাইছিলে 92ত য়েছ দ্যাট ৱাজ দ্য ফাৰ্ষ্ট মই প্ৰথম গৈছিলোঁ কোন আছিল জানা বিহাৰৰ ল'ৰা এটা আছিল টিকু পঞ্জাৱৰ ল'ৰাটো আছিলে বডি বিল্ডাৰ তেতিয়া আমি দুইটাই বহি চাহ খাইছিলোঁ 92ত মই বম্বেত তেতিয়া এখন চিনেমা বনাই আছিলোঁ হিন্দী চিনেমা কিন্তু জুবিনে মোক পাহৰি গৈছে কিন্তু মোৰ ছোৱালীৰ লগত এক্টিং কৰিছে জুবিনে ইমান মনত নাই দেই মোৰ ছোৱালী আৰে খালি ক'লে যে 92ত মোৰ লগত চাহ খাইছিলে খালি মোৰ এটা মনত আছে 92ত মই মদ খাবলৈ শিকিছিলোঁ নাই নাই মই খাবলৈ শিকিছিলোঁ থেংক ইউ দাদা থেংক ইউ লাভ ইউ বঢ়িয়াকৈ জীয়াই থাকক সেইটোৱে লাগে আৰু তোমাৰ দেউতাৰ লগতো মই এখন চিৰিয়েল কৰিছোঁ কোনখন কোৱাচোন মায়ামিগ চিৰিয়েলখন দেউতাৰ লগত কৰিছিলোঁ মই অ'কে প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ আছিল থেংক ইউ থেংক ইউ মোৰ ছোৱালীকেইজনী ক'ত গ'ল মানে মোৰ ছোৱালী নহয় মোৰ লগত গায় 3টা মাইক লাগিব আজি মায়ে বুলি তাহাঁতে গাব মই নাগাওঁ কথাটো হ'ল ইমান দিন যে মোৰ লগত গালি কি ঘণ্টা গালি এটা চাইনিজ গান গাওঁ বুজি পাইনে চাইনিজ মই বুজি নাপাওঁ চাইনিজ মই ক'ব পাৰোঁ পঢ়িব নোৱাৰোঁ খালি কিবা গালো নাজানো গাওঁ মাইক্ৰফোনটো কোনে দিব থেংক ইউ দিছে কি হৈছে হেমন্ত কি কৰিছে আহিলে
গণ্ডগোল কৰি দিছে কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যাম এতিয়া এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা এই ছোৱালীজনী অথনিৰ পৰা মোক ফুল দি আছে তাৰ বিয়া হ'ল তো গিৰিয়েৰে খেদিব ঘৰৰ পৰা হ'ব মই লৈছোঁ বাৰু ফুলটো বেয়া বস্তু নহয় বাৰু Thank you for your love. Thank you. Oh, Jubulia. Jubuli? Uh-huh. Khosa pranam disu ha. আহিলে চুলিখিনি ফুলাই মানে একদম তাৰ মানুহজনী ফুলিছে চুলিখিনি ফুলিছে কি খাইছে ভগৱান জানে বোলে हेलो 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 বহুত দিন পিছত গাব মোৰ লগত हेलो